আজি পাখিমৰীয়া জামুগুৰি মণ্ডলৰ কাৰ্যকৰ্তা তাৰপিছতে আমাৰ মৰ্চাৰ সভাপতি সম্পাদকসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰভাৰী এই গোটেইখিনিৰ লগতে বৈঠক কৰিলোঁ আৰু আগন্তুক দিনত কেনেকৈ আমি ৰাইজৰ মাজত সোমাই যাম এই বিষয়ে বিতংভাৱে আলোচনা কৰিলোঁ আৰু মই খুব সুখী ইয়াৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে মোদী ডাঙৰীয়াক পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবলৈ গতিকে মই আজি ইয়াত মিটিঙৰ পিছতে মই কনফিডেণ্ট যে এইটো অঞ্চলত আমি 80% ভোট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মোনালৈ যাব কিছু সময় পূৰ্বে আচলতে পূৰ্বৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে যিগৰাকী নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী তেওঁক লৈ আচলতে সাধাৰণ জনতা বিতুষ্ট হৈছে আৰু সাধাৰণ জনতাই তেওঁক ভোট দিব আচলতে কংগ্ৰেছক ভোট দিব বিচাৰিছে যিটো বিজেপিয়ে যি ধৰি লওক তেনেকুৱা কিছুমান অহংকাৰ অত্যাচাৰ কিছুমান সহায় লৈছে এইবাবে বিজেপি দলটো তেওঁলোকে ত্যাগ কৰি কংগ্ৰেছক ভোট দিব আজি প্ৰদ্যুৎ বৰদলৈ ভোটৰ প্ৰতি ইমান লোভ যে তেওঁ নামাজ আদা কৰি থকাৰ সময়ত মাইক্ৰফোন কাঢ়ি লৈ ভাষণ দিবলৈ আৰম্ভ কৰে মুছলমান সমাজক চৰম অপমান কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আৰু এই নিৰ্বাচনত এটা মুছলমান ভোট প্ৰদ্যুৎ বৰদলৈ নাপায় তেওঁ মুছলমানক অপমান কৰাৰ কাৰণে নামাজৰ সময়ত মাইক্ৰফোন কাঢ়ি ভাষণ দিব যোৱাটো এইটো কেনেকুৱা ধৰণৰ চৰিত্ৰ ইফালে মুছলমানৰ ভোট লাগে বুলি ক'ব আকৌ আনফালে মুছলমানক অপমান কৰি থাকিব আজি তেখেতে যিবিলাক কথা কৈছে নিজৰ কথাটো এবাৰ শুনিয়াই চাওক 5 বছৰ সাংসদ ৰূপে থাকিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ পৰা এটা দিন তেওঁ ৰাইজক লগ ধৰিব নাহিল যেতিয়া গৰাখহনীয়া বানপানীৰ কাৰণে কৰোণাত যেতিয়া লোক আক্ৰান্ত হৈ ভয়ভীত হৈ আছিল সেই সময়ত তেখেত নগাঁৱলৈ আহিবলৈ কাৰণে সময় নহ'ল আৰু এতিয়া নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিছে ৰাইজে সুন্দৰ প্ৰত্যুত্তৰ দিব এইবাৰ তেখেতৰ যি গৰ্ব সকলো চূৰ্ণ বিচূৰ্ণ হৈ যাব গতিকে আমি ৰাইজক বিশ্বাস কৰোঁ ৰাইজৰ কামক বিশ্বাস কৰোঁ ৰাইজৰ ঘৰে ঘৰে আমি যি চৰকাৰৰ সা সুবিধাবিলাক দিয়াৰ কাৰণে মোদী ডাঙৰীয়াই কাম কৰিছে ইয়াত বিশ্বাস কৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কাৰ্যপটুতাৰে অসমখনক বহু দূৰ আগুৱাই লৈ গৈছে উন্নয়নৰ জখলাত তাক আমি বিশ্বাস কৰোঁ আৰু ৰাইজ আজি সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব পাৰিছে ভাৰতীয় জনতা পাৰ্টীক কি হিন্দুৱে কওক কি মুছলমানে কওক কি খ্ৰীষ্টানে কওক জৈন কওক বুদ্ধিষ্ট কওক সকলোৱে আজি একেস্বৰে কৈছে মোদী হয়তো মুমকিন হয় আৰু মোদী ডাঙৰীয়াৰ যি সপোন অন্তোদয় দুখীয়া মানুহক যাতে সমাজৰ মুখ্যধাৰাত আনিব পাৰে এই সপোন ফুলিবলৈ গৈ আছে আজি 5 বছৰ আৰু দুখীয়া লোকক যি ফ্ৰী ৰেচন এই ৰেচনটো দিবলৈ কাৰণে ঘোষণা কৰা হৈছে আজি অৰুণোদয়েৰে দুখীয়া লোকসকলক আমি সুবিধা দিবলৈ সক্ষম হৈছোঁ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ জৰিয়তে ঘৰ পাইছে PM কিষাণৰ জৰিয়তে খেতিয়কসকলে খেতি কৰিবলৈ সুবিধা পাইছে আজি কৰাপশ্যন ফ্ৰী কৰি দিয়াৰ কাৰণে APSCত অসমীয়া মুছলমান ছোৱালী ৰাছিকা ইছলাম 1 নম্বৰ পজিশ্যনত আহিবলৈ সক্ষম হৈছে আজি 1 লাখ চাকৰিত হিন্দুৱে কওক মুছলমানে কওক খ্ৰীষ্টানে কওক সকলো সম্প্ৰদায়ৰ লোক বিনা পইচা চাকৰি পাইছে ইমান সুন্দৰ এটা পৰিৱেশ কেতিয়াও আমি পোৱা নাছিলোঁ আজি প্ৰদ্যুৎ বৰদলৈয়ে প্ৰথমতেই মই কৈছোঁ যে মুছলমান সমাজক তেওঁ অপমান কৰিছে আৰু নেলিত যি নৰহত্যা হৈছিল কংগ্ৰেছৰ দিনত তাৰ বাবে প্ৰথমতে তেওঁৰ দলৰ যিটো কাৰ্য ক্ষমা খুজিব লাগে তাৰপিছত কেম্পেইন আৰম্ভ কৰিব লাগে মানুহক বিপথে চালিত কৰি ভোটৰ কথা বেলেগ ফালে মানুহক এটেনশ্যনটো ডাইভাৰ্ট কৰিলে নহ'ব সত্য যি ৰাইজে তাক স্বীকাৰ কৰিব আৰু সত্যৰ ওপৰত বেছ কৰি এইবাৰ ৰাইজে ভোট দিব নগাঁও লোকসভা তেওঁ আৰু এটা কথা কৈছে যে বিজেপি দল শংকিত হৈছে এতিয়া নগাঁও যোৰহাট কৰিমগঞ্জ ধুবুৰী আদি বিভিন্ন সমষ্টি কংগ্ৰেছৰ দখললৈ আহিব আচলতে কৈছে তেওঁ আমিতো শংকিত কেতিয়াও নহয় শংকিত যোনে হয় সিয়ে শংকিত হৈ গৈছে আজি পৰহি লাহৰীঘাটত পীয়ুষ হাজৰিকা ডাঙৰীয়া 2টা মিটিং হ'ল ধিঙত মিটিং হ'ল মুছলমান 99% মুছলমান অধ্যুষিত এলেকা তাত 15,000 16,000 20,000 মানুহ আহিছে তাৰে কি প্ৰমাণ কৰিছে এইবাৰ মুছলমান সম্প্ৰদায়ৰ লোক শিল দল ভাঙি আহিছে
যে বিজেপিৰ ছাপৰ্টত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ছাপৰ্টত। আৰু যোৱাকালি যি ঘটনা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৰিলে যে মুছলমান যিটো সমাজ অপমান কৰি এইবাৰ মুছলমান সমাজৰ পৰা এটাও ভোট কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নগাঁও লোকসভা সমষ্টিত নাপায়। Thank you.